হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আৰু মোৰ ইউটিউব চেনেলৰ যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আমাৰ আজিৰ মেইন ভিডিঅ'টোৰ টপিকটো হৈছে অসম আৰক্ষী বিভাগৰ কেতিয়া ৰিজাল্ট দিয়া হ'ব। আমি চবেই ভাত চাই আছোঁ, কিন্তু আজিৰ তাৰিখলৈকে মামাই ঘোষণা কৰা নাই। মামাই সেইদিনাখন ফেচবুক লাইভত ক'লে, মোৰ ফেচবুক লাইভত আপোনালোকক জনাই দিমগৈ 2 এদিনৰ ভিতৰতে আমাৰ অসম আৰক্ষী বিভাগৰ কেতিয়া ৰিজাল্ট দিয়া হ'ব। সেই গোটেই সন্দৰ্ভত মই নিজে আপোনালোকক ইনফৰমেশ্যনটো দিমগৈ বুলি ক'লে, কিন্তু আজিৰ তাৰিখলৈকে মামায়ে ঘোষণা কৰা নাই। কিন্তু আমি 2 এদিনমান আকৌ ৱেইট কৰিব লাগিব। আৰু মামায়ে 4 তাৰিখ বা হয়তো 3 তাৰিখৰ ভিতৰতে নিজে ঘোষণা কৰিব পাৰে। 100% বুলি ক'ব পাৰে যায়, কিয়নো ADRE গ্ৰেড 4, গ্ৰেড 3 আৰু গোটেই ভেকেঞ্চিটোৰ ওপৰত 5 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড হ'ব। তাৰে মাজত মামায়ে তাৰ সন্দৰ্ভত কিছু ফেচবুক লাইভত আহিব, তেতিয়া আমি কমেণ্ট কৰি মামাক জনাব লাগিব যে অসম আৰক্ষী বিভাগৰ কেতিয়া ৰিজাল্ট দিয়া হ'ব। তেতিয়া মামাই কমেণ্ট চাই নিজে উত্তৰ দিব, কিয়নো মামাই আগতো কৈছিলে যে নিজৰ যিমান পাৰে অসম আৰক্ষী বিভাগৰ ভেকেঞ্চিটোৰ ওপৰত মই নিজে ঘোষণা কৰিম বুলি নিজে ক'লে। কিন্তু মামাক 2 এদিনৰ কাৰণে আমি ৱেইট কৰিব লাগিব, কিয়নো আজি 31 তাৰিখ, তেতিয়াহ'লে 1, 2, 3 তাৰিখলৈকে আমি ৱেইট কৰিব লাগিব। তেতিয়া মামাই নিজে ঘোষণা কৰিব। আৰু আমাৰ চাইকমেট্ৰিক টেষ্ট দিয়া কামাণ্ডো 1.5 মাহ দিন হৈ গ'ল, আৰু আজিলৈকে কোনো ধৰণৰ নিউ আপডেট এটা পোৱা নাই। সেইকাৰণে আমি আগৰ যিমানখিনি কামাণ্ডো হওক বা আছাম পুলিচেই হওক বা ফৰেষ্ট গাৰ্ড, AFF এইবিলাকৰ ভেকেঞ্চিটোৰ ওপৰত যেতিয়া ভাইভা টেষ্ট লোৱা হৈছিলে, তাৰ পাছৰ পৰা খুব বেছিকৈ 10 দিন বা 15 দিনৰ পাছতে ৰিজাল্ট দিয়া হৈছিলেগৈ। কিন্তু সেই বছৰ এনেকুৱা হোৱা নাই। এইবছৰ বহুত দিন ধৰি মামায়ে কৈছে, আৰু অক্টোবৰ মাহত এপইণ্টমেণ্ট লেটাৰ বুলি কৈছিলে সেইদিনাখন। আৰু আকৌ নিজৰ ফেচবুক লাইভত আকৌ মামায়ে ক'লেগৈ যে ছেপ্টেম্বৰ মাহৰ হাক পালে আমাৰ যিমানখিনি ভেকেঞ্চিটোৰ ওপৰত নিযুক্তি পত্ৰ দিম বুলি আকৌ নিজে ঘোষণা কৰিলেগৈ। কিন্তু আকৌ পাছত মামায়ে ঘোষণা কৰিলে যে 2 এদিনৰ ভিতৰতে আকৌ কেতিয়া ৰিজাল্ট দিয়া হ'ব তাৰ সন্দৰ্ভত মই নিজে জনাই দিমগৈ বুলি। কিন্তু তাৰ কাৰণে চবেই ৱেইট কৰি আছে, আৰু অতি সোনকালে আমাক ৰিজাল্টটো লাগে, কিয়নো আকৌ নিউ ভেকেঞ্চি আহিব। নিউ ভেকেঞ্চিৰ কাৰণে আমি আকৌ চেষ্টাটো চলাব লাগিব, কিয়নো নিউ ভেকেঞ্চিত এতিয়া 600 ভেকেঞ্চি ওলাব বুলি কৈছে। কিন্তু 600 ভেকেঞ্চিৰ কাৰণে আমি দুগুণ কষ্ট কৰিব লাগিব, কিয়নো ভেকেঞ্চি কম। এইবছৰ যেনেকুৱা নেকি আছাম পুলিচ ABUB 4000 কিবা এটা ভেকেঞ্চি আছিলে, তথাপিতো ইমান যে কাট অফ গৈছে কোনো মানে ভাবিব পৰা কিবাটো নাহিলে, কোনো ভাবিব নোৱাৰিলে এনেকুৱা কাট অফ গৈছে। আৰু এইবাৰ 600 ভেকেঞ্চিৰ কাৰণে আমি দুগুণ কষ্ট কৰিব লাগিব। আৰু AFF-ত 3200 মিটাৰ ৰানিং হয়, আৰু লং জাম্প হ'ব, এক্সাম হ'ব, ভাইভা টেষ্ট লোৱা হ'ব। এক্সামত কিন্তু 65 GK আহে। আছাম পুলিচত যেনেকুৱা নেকি 42 GK আহে, এনেকুৱা নহয়, 65 GK আহিব 100টা কুৱেশ্যনৰ ভিতৰত। আৰু যদি ফৰেষ্ট গাৰ্ড ওলায় তেতিয়া আমি ৱৰ্কিং টেষ্ট কৰিব লাগিব 26 কিলোমিটাৰ। মই যোৱা বছৰো মই ৱৰ্কিং টেষ্ট কৰিছোঁ। কাহিলীৰ পৰা গুৱাহাটী এইটো ছাইডতে পাহাৰীয়া এলেকাত ৱৰ্কিং টেষ্ট কৰিব দিয়ে, ৰ'দত ল'লোঁ, আৰু ৰাস্তাই ৰাস্তাই যাব লাগে আৰু ঘূৰি আহিব লাগে, কুপন এটা দিব। আৰু পাছলৈকে আপোনালোকক নিউ ভেকেঞ্চিৰ কাৰণে বাৰু জনাই দিমগৈ যেতিয়া ফৰেষ্ট গাৰ্ড ওলাব। আৰু মোৰ লগৰ এজনেও যোৱা বছৰ APF-ত পাইছে চাকৰি, এইবছৰ ডিউটিতে আছে, আৰু কেতিয়াবা আহেগৈ বাৰু। আপোনালোকক সেইদিনাখন ভিডিঅ'টো মই দিছিলোঁ তাৰ বিষয়ে, কেনেকুৱা ধৰণৰ চাকৰি পাইছে। তাৰ সম্পূৰ্ণভাৱে মই তাক ইণ্টাৰভিউটো ল'ব পৰা নাই, কিন্তু কেতিয়া আহিবগৈ পাছত আপোনালোকক ধুনীয়াকৈ জনাই দিমগৈ কেনেধৰণৰ প্ৰস্তুতি চলাব লাগে, APF হ'বলৈ কিমান যোগ্যতা হ'ব লাগে, এই বিষয়ত আপোনালোকক পাছলৈকে জনাই আছোঁগৈ। আৰু এতিয়া আমাৰ অপেক্ষা দিন 2 এদিনৰ ভিতৰতে অহাৰ চান্সটো 100% আছে বুলি মই ভাবোঁ, কিয়নো ADRE গ্ৰেড 4, গ্ৰেড 3 যেতিয়া ঘোষণা কৰিব, 1 তাৰিখত এডমিট কাৰ্ড ডাউনলোড হ'ব, তেতিয়াই মামা নিজে ফেচবুক লাইভত ঘোষণা কৰাৰ চান্সটো 100% আছে। সেইকাৰণে আপোনালোকক যেতিয়া ঘোষণা কৰিব, তেতিয়া আপোনালোকক আকৌ ইনফৰমেশ্যন হিচাপে ধুনীয়াকৈ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাই দিমগৈ। আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ, আৰু যিসকলে
ভিডিঅ'টো চাই ভাল লাগিলে এইসকলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ, জয় ভাৰত।